নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডি উইথ পবিত্ৰ। সকলোৰে বাবে ভাল খবৰ, ইতিমধ্যে এপেক্স বেংকত নতুনকৈ পদ মুকলি হৈছে, প্ৰায় 150টা নতুন পদ মুকলি হৈছে। ইয়াৰ যোগ্যতা কিমান আৰু কি লাগিব, আবেদনৰ শেষ তাৰিখ, এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। কেনেদৰে অনলাইন কৰিব, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ ডেছক্ৰিপশ্যনতে টেলিগ্ৰামৰ লিংক দিয়া আছে, তাত আমি বিভিন্ন PDF আৰু ইয়াৰ বিভিন্ন জব সম্পৰ্কে তাত নটিফিকেশ্যনসমূহ আগতীয়াকৈ দি থাকোঁ, গতিকে সকলো তাত জইন হৈ ল'ব। তেন্তে বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাব বিচাৰিছোঁ। এতিয়া আহিছোঁ আমি মূল নটিছখনলৈ। এইখন হৈছে মূল নটিছখন। এখন এডভাৰটাইজমেণ্ট ফৰ পোষ্ট অফ এছিষ্টেণ্ট। এইখন প্ৰকাশ পাইছে 19/3/2024 তাৰিখে। গতিকে ইয়াতে পোষ্ট সম্পৰ্কে আৰু কোৱালিফিকেশ্যন সম্পৰ্কে সকলোবোৰ দিয়া আছে, গতিকে আমি ভালদৰে চাওঁ। ইয়াত যি পোষ্ট আছে, পোষ্ট নেম হৈছে এছিষ্টেণ্ট, আৰু ইয়াৰ যি পে স্কেল দিয়া আছে 18,730 পৰা 68,040লৈকে। আৰু ইয়াত যি নং অফ ভেকেঞ্চিৰ কথা দিয়া আছে, ভেকেঞ্চি হৈছে 150টা। আৰু ইয়াত যি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে, গ্ৰেজুৱেট হ'ব লাগিব আৰু গ্ৰেজুৱেটত 45% মাৰ্ক থকা হ'ব লাগিব, আৰু লগতে যি কম্পিউটাৰ চাৰ্টিফিকেট, সেই কম্পিউটাৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। যিসকল গ্ৰেজুৱেট আৰু যিসকলৰ 45%ৰ ওপৰত মাৰ্কছ আছে, সেইসকলে অনলাইন কৰিব পাৰিব, আৰু যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইসকলে কৰিব পাৰিব। আৰু ইয়াৰ যি এজ লিমিট সম্পৰ্কে দিয়া আছে, 1/1/2024 অনুসৰি এজ লিমিট হ'ব লাগিব 21 পৰা 38 বছৰ। 21 পৰা 38 বছৰ হ'ব লাগিব এজ লিমিট। আৰু ইয়াত যি এপ্লিকেশ্যন, মোড অফ এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন দিব লাগিব। ইয়াত যি লিংক আছে, লিংকত গৈ সকলোৱে অনলাইন কৰিব পাৰিব। আৰু ইয়াৰ যি অনলাইন ষ্টাৰ্ট ডেট, সেই সম্পৰ্কে চাব বিচাৰিছোঁ। ইয়াৰ যি দ্য অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 20/3/2024, অহা 20 তাৰিখৰ পৰা ইয়াৰ অনলাইন আৰম্ভ হ'ব। এতিয়ালৈকে আৰম্ভ হোৱা নাই, গতিকে সকলোৱে অনলাইন কৰিব পাৰিবা। আৰু ইয়াৰ যি লাষ্ট ডেট, এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 19/4/2024। 19/4/2024 তাৰিখৰ আগতে তোমালোকে ইয়াৰ অনলাইন কৰি ল'ব পাৰিবা। যি 150টা পোষ্ট ওলাইছে, তাৰ অনলাইন সকলোৱে কৰি ল'ব পাৰিবা। এতিয়াও আমি এপ্লিকেশ্যন ফিজ সম্পৰ্কে, এপ্লিকেশ্যন ফিজ হৈছে 750। এইটো তোমালোকে অনলি টু বি পেইড অনলাইন পে' কৰিব লাগিব 750 তোমালোকে পোষ্টৰ বাবে। আৰু এতিয়া আমি আহোঁ হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে তোমালোকে ইয়াত যিটো বেংকৰ অফিচিয়েল ৱেবছাইট এপ্লিকেশ্যনৰ কাৰণে দিয়া হৈছে, সেই ৱেবছাইটটোত গৈ পেলাই তোমালোকে অনলাইন কৰিব পাৰিবা। এইটো ডেছক্ৰিপশ্যনতে দি দিম। সকলোৱে যিসকলে অনলাইন কৰিম বুলি ভাবিছা সকলো কৰি ল'বা। তোমালোকে এইটো কৰিবা, মানে এইটোত যিহেতু ইয়াৰ এপ্লিকেশ্যন ফিজটো বেছি হয়, সেইবাবে বহুতে নকৰে, গতিকে ইয়াত কেণ্ডিডেট কম হয়, গতিকে তোমালোকে সকলোৱে কৰিবা বুলি আশা থাকিল। নিশ্চয় যিহেতু পোষ্ট 150টা আছে, গতিকে সকলোৱে অনলাইনটো কৰি ল'বা। আৰু ইয়াত যি চিলেকশ্যন প্ৰচেছ, সেই সম্পৰ্কে কৰিব বিচাৰিছোঁ। ইয়াত দিয়া আছে চিলেকশ্যন প্ৰচেছ হ'ব, প্ৰথম ৰিটেন এক্সাম হ'ব, আৰু এক্সামৰ পিছতে পাৰ্চনেল ইণ্টাৰভিউ হ'ব। গতিকে এই দুটাত তোমালোকে পাছ কৰাৰ পিছতে যিসকল কেণ্ডিডেট চিলেক্ট হৈছে, সেইসকল বেংকৰ যি ৱেবছাইট, এই ৱেবছাইটতে দি দিব। ইয়াৰ যিসকল মেৰিট লিষ্টত নাম আহিছে, সেই মেৰিট লিষ্টখন সেই বেংকৰ ৱেবছাইটতে দি দিব। আৰু ইয়াত জেনেৰেল কণ্ডিশ্যন কিছুমান দিয়া আছে, এইবোৰ তোমালোকে চাই ল'ব পাৰিবা। এপ্লিকেশ্যন মাষ্ট বি ইণ্ডিয়ান নেশ্যনেল, গতিকে এইবোৰ সকলোৱে তোমালোকে নিজে চাই ল'বা। ইয়াত মেইন পইণ্ট এটা, নং অফ ভেকেঞ্চি হৈছে 150টা, এজ লিমিট হৈছে 21 পৰা 38। ইয়াৰ অনলাইন ডেট হ'ব অহা 20 তাৰিখৰ পৰা, লাষ্ট ডেট হৈছে 19 তাৰিখ অহা মাহৰ, আৰু এপ্লিকেশ্যন ফিজ হৈছে 750। গতিকে এইকেইটা তোমালোকে মনত ৰাখিবা। আৰু সোনকালে যিহেতু 20 তাৰিখৰ পৰা আৰম্ভ হ'ব, গতিকে তোমালোকে 19 তাৰিখ 18 তাৰিখ ইমান দিন থকালৈকে থাকি নিদিবা, তোমালোকে এই মাহতে অনলাইনটো সকলোৱে কৰি ল'বা। ইয়াৰ যিহেতু 750, বহুতে ইয়াৰ এপ্লিকেশ্যন ফিজ বেছি দেখি নকৰে, গতিকে তোমালোকে কৰি ল'বা। কেণ্ডিডেট ইয়াৰ কম হয়, গতিকে তোমালোকে এনেধৰণৰ যিহেতু যি পোষ্টসমূহৰ নটিফিকেশ্যন আমি চেনেলৰ জৰিয়তে দি থাকোঁ, গতিকে যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু টেলিগ্ৰামৰ চেনেলো আছে, তাতে আমি এই নটিছখনো দি দিম, নটিফিকেশ্যনখন সকলো তাত জইন হৈ ল'বা। আৰু আমাৰ
তাতে বিভিন্ন ক্লাছৰ PDF সমূহ দি থকা হয় যিসকল জইন হৈ ল'ব বিচাৰা জইন হৈ ল'ব পাৰিবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ